দেওবৰীয়া ভাত ঘৰৰ পনীৰ কালি ৰাতি যে বনাইছিলোঁ দেখিছিলে। পনীৰ বাটাৰ মছলা বনালোঁ আৰু ৰাজমাহ ৰাতিপুৱা আছিল, তাৰপিছত ফুলকবি আলু এইবোৰ মছলা দি অলপ বনালোঁ আৰু ভাত। বিশেষ তেনেকুৱা একো নহয়, কেতিয়াবা খাবলৈ মন যায়। মছলা মোৰ কাৰণে বৰ এটা সুবিধাজনক নহয়, বা বাটাৰ বা মিল্ক প্ৰডাক্ট যিবোৰ গাখীৰৰ বস্তু, কিন্তু খাবনো কি। ৰাতিপুৱা টেঙা খায়ে থাকোঁ, ইফালে মাত এয়া আৰু মাতটো আৰু ওলোৱাই নাই। ৰাতি হ'লে যে আৰু কষ্টকৰ, বিচনাত একেবাৰে মানে শুবই নোৱাৰোঁ, কিন্তু চলি থাকোঁ আৰু খাবলৈ মন যায় ন। দিনটো ইমানেই ব্যস্ত, গতিকে ভাতকেইটা তৃপ্তিৰে খাই লওঁ আৰু ঠিক আছে।